আজি তুমি যে প্ৰধানমন্ত্ৰীগৰাকীৰ লগত তুমি মত বিনিময় অনুষ্ঠান ভাগ ল'বা ব্ৰহ্মপুত্ৰৰ বুকুত যি অনুষ্ঠানৰ আয়োজন কৰিব তোমাৰ কেনেকৈ লাগিছে মৰিগাঁও জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি আছে কি ক'বা অতি মানে ভাল লাগিবলগীয়া পৰিৱেশ আৰু আপোনাৰ হঠাতে হোৱা আৰু এই কথাটো মানে ভাবিবই নহয় যে সেয়েহে আপোনাৰ মাননীয় প্ৰধানমন্ত্ৰী যাক আমি সদায় টিভিত বা বিভিন্ন অনুষ্ঠান আমি দেখিয়ে থাকোঁ তেওঁৰ লগত বহুতো ছাত্ৰসকলে এই 2018 চনৰ পৰা পৰীক্ষা পে চৰ্চাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি আছে তেওঁলোকৰ লগত বাৰ্তালাপ কৰিছে বিভিন্ন প্ৰশ্ন আগবঢ়াইছে সকলো দেশৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এতিয়া ময়ো সেই সুযোগটো যে পাইছোঁ যে এই আমাৰ অসমলৈকে হৈ পেলাই 25 গৰাকী ছাত্ৰ ছাত্ৰীৰ লগত মই গৈ পেলাই নিজৰ প্ৰশ্নখিনি হওক বা বাৰ্তালাপখিনি আগবঢ়াব পাৰোঁ মই অতি সৌভাগ্যশালী বুলি নিজকে ভাবোঁ তাৰ কাৰণে মই ধন্যবাদ জনাব বিচাৰোঁ আমাৰ মাননীয় আপোনাৰ CM মহোদয় লগতে আপোনাৰ IS মহোদয় আৰু আপোনাৰ MD বাইদেউ আদৰ্শ বিদ্যালয় সংগঠনৰ আৰু SSAৰ সদস্যসকলৰ লগতে আমাৰ ক'বলৈ গ'লে আমাৰ মৰমৰ সন্মানীয় আচলতে প্ৰিন্সিপাল ছাৰ লুৎফুৰ ৰহমান তেওঁৰ কাৰণে এই সুযোগটো মই পাব পাৰোঁ বুলি মই বিশ্বাস তেওঁ আগবঢ়াই দিছে মই সৰুৰ পৰাই মানে এই বিদ্যালয় অহাৰ পৰাই মোক সহায় কৰি পেলাই এই পৰ্যায়লৈকে নিছে সেইবাবে মই ধন্যবাদ তেওঁৰ বাবে আৰু আশা কৰোঁ যে মোৰ প্ৰশ্নখিনিয়ে যাতে অন্য ছাত্ৰ ছাত্ৰীবিলাকৰো সহায় কৰে আৰু এই আলোচনীৰ বা এই যিখিনি আমাৰ ডিছকাশ্যন হ'ব সেইটোৰ সমূহত মই নিজেও শিকিব পাৰোঁ আৰু আগবাঢ়ি যাব পাৰোঁ আজি আপোনালোকে দেখিছে আমাৰ বিদ্যালয়ত এটা উদ্যোগপতি পৰিৱেশ হৈছে আমি চবেই ফূৰ্তিত আছোঁ কাৰণ আমাৰ ছাত্ৰী কৃষ্টি জেনা বৰা তাই গুৱাহাটীলৈ যাব আমি অলপ পিছতে তাইক লৈ ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম তাই আগন্তুক যিটো পৰীক্ষা পে চৰ্চা অনুষ্ঠান অনুষ্ঠিত হ'ব 21 ডিচেম্বৰত তাত অংশগ্ৰহণ কৰিব আৰু এই অনুষ্ঠানটোত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা 25 গৰাকী ছাত্ৰ ছাত্ৰী আহিব আমি লাকি যে আমাৰ মাজৰ পৰা মৰিগাঁও জিলাৰ আদৰ্শ বিদ্যালয় একমাত্ৰ আদৰ্শ বিদ্যালয় য'ৰ পৰা কৃষ্টি জেনা বৰাও প্ৰতিনিধিত্ব কৰিব আৰু আমি আশাবাদী তাইৰ মনৰ কথাখিনি মোদী ডাঙৰীয়াৰ লগত আলোচনা কৰিব যিয়ে অসম বা ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ মনৰ কথা হৈ থিয় দিব তাইৰ প্ৰশ্নখিনিয়ে বা তাইৰ যিখিনি ভাৱধাৰা প্ৰকাশ কৰিব সেইখিনিয়ে গোটেই ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰিব বুলি আমি আশাবাদী আমি আশা কৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যত প্ৰজন্মৰ মাজত আমি এই বাৰ্তাটো বিয়পাই দিম যাতে তাইক দেখা পাই আৰু ছাত্ৰ ছাত্ৰী ওলাই আহে বিভিন্ন ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতা দেখুৱাবৰ কাৰণে আৰু এই ক্ষেত্ৰত আমি আশা কৰিম যে আমাৰ ছাৰ বাইদেউসকলৰ কষ্ট আমাৰ এটা টিম ৱৰ্ক আছিলে আৰু সেই টিম ৱৰ্কৰ ফল হিচাপেই আজি কৃষ্টি জেনা বৰা এইখিনি জেগা পাইছে আমি আগলৈ আৰু আশা কৰিছোঁ কৃষ্টি জেনা আমাক ইয়াত যিমান দিন পঢ়া শুনা কৰিব আৰু বহুত কিবা কিবি দিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত